তেনেকুৱাতে এটা জুবিনৰ কাৰণে লণ্ডনৰ পৰা ইণ্ডিয়ান ছ'চাইটি এটা শ্ব' কাৰণে আহিছিলে। আহোঁতে তেওঁলোকে এনেকুৱা কিছুমান হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টৰ বস্তু কালেকশ্যন কিছুমান দেখি মোক ক'লে, তুমিতো জুবিনৰ লগত যাব লাগিব লণ্ডনলৈ, তুমি এটা এক্সিবিশ্যন কৰিবা নেকি আমাৰ লগত? মই 3 মাহমান সময় আছিলে আৰু মই কৈছোঁ কৰিম, একো ভবা নাই আৰু। তেওঁ মোক কৈছোঁ মই কৰিম, সময়ো আছে হাতত যেতিয়া কালেকশ্যনটো বনাবলৈ, কৰিম আৰু। তাৰপিছত কৈছে এটা তুমি লণ্ডন হাউচ অফ কমনছত কৰিবা, কাৰণ তেওঁলোকৰ লৰ্ডছসকলৰ লগত জুবিনৰ এটা ইণ্টাৰেকশ্যন ৰখা হ'ব। খুব ধুনীয়া একদম বহুত ডাঙৰ সুযোগ এটা মোৰ কাৰণে আহিলে। সেইটোৱে টাৰ্ণিং পইণ্ট আচলতে মোৰ জীৱনৰ ক'ব লাগিব। তাৰপিছত সেইটো মানে মই অকল ধৰা আমাৰ একেবাৰে ট্ৰেডিশ্যনেল ৱেৰবোৰ, শাৰী, মেখেলা চাদৰ, কুৰ্তা, তেনেকুৱা ধৰণৰ বস্তু অকল, মানে জেন্টছ কুৰ্তা, শ্বাৰ্ট, তেনেকুৱা বস্তু ৰাখিলোঁ। আৰু বাকী যিটো আমাৰ ইণ্ডিয়ান ছ'চাইটিৰ মানে প্ৰগ্ৰেম আছিলে, সেইটোত মানে মই ৱেষ্টাৰ্ণ, ইণ্ডো ৱেষ্টাৰ্ণ সকলো ধৰণৰ বস্তু বনাই লৈ গ'লোঁ, ডাঙৰ কালেকশ্যন এটা। আৰু খুব ধুনীয়াকৈ বিক্ৰী হ'ল। পাউণ্ডছতে পালোঁ প্ৰথম ইনকাম। তাৰপিছত জুবিনে মোক জোকাইছে আৰু, তুমি প্ৰথম ইনকাম দেখোন একদম পাউণ্ডছতে কৰিছা মানে। তাৰপিছত মোৰ সেইটো ভাল লাগিলে মানে। আহি পেলাই মই একদম চিৰিয়াছলি সেইটোৱে আৰম্ভ কৰিলোঁ আৰু।